3 অক্টোবৰ সকলোৰে বাবে এটা সাধাৰণ দিন, কিন্তু মোৰ বাবে এই দিনটো কেতিয়াও সাধাৰণ নাছিল, কাৰণ আজিৰ দিনটোতেই মোৰ জন্ম। মানে আজি মই 17টা বছৰ কমপ্লিট কৰি মই আজি 18 নম্বৰটো বছৰত ভৰি দিলোঁ। আৰু এই শুভ দিনটোতেই আজি মোৰ এই ইউটিউব চেনেলটোত 50,000 জন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছিলে। আৰু আমি গোটেইখিনিয়ে মিলি ধুনীয়াকৈ মোৰ ফেমিলিৰ লগত আমি এটা ধুনীয়াকৈ খানা খালোঁ, আৰু য'ত আমি বহুতো হাঁহি ফূৰ্তি কৰিলোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে ভালদৰে চোৱা। তো হে গাইজ, গুড মৰ্ণিং আৰু নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ত মানে। তো আজিৰ ভিডিঅ'টো গম পাইছা বহুত বেছি স্পেচিয়েল, কাৰণ আজি হৈ গ'ল মোৰ বাৰ্থডে গাইজ। তো এতিয়া 9টামান বাজিলে, জাষ্ট খোৱাৰ পৰা উঠিলোঁ। এনেকুৱা হৈছে ন গাইজ, গোটেই ইনষ্টা হোৱাটছআপ মানে খুলিব নোৱাৰোঁ। মই ৰাতিপুৱা শুই উঠি পিনি নেটটো অন কৰিছোঁ, মোবাইল কাম নকৰা হৈ গৈছে, গোটেই মোবাইল হেং হৈ গৈছে। গাইজ বহুত বহুত মৰম দিছা তোমালোকে, বহুত বেছি ভাল লাগিছে। কি ইমান উইচ মানে গাইজ আগতেও পাইছোঁ, কিন্তু এতিয়া মানে আশা কৰাতকৈও মানে বহুত বেছি মানে মোবাইলটো হেং হৈ গৈছে, কাম নকৰা হৈ গৈছে। ইনষ্টাতটো চাবই নোৱাৰি, কিমান মেনশ্যন চাম আৰু হোৱাটছআপ ষ্টেটাছ চবৰে। ৰাতিও 12টা বাজিত ইমান চবেই ইউজ কৰিছে, বহুত বেছি ভাল লাগিছে গাইজ। তো ৰাতি আমি কেইটা আমাৰ ঘৰতে থাকি দিলোঁ, কি কোৱা বন্ধু? ভাল লাগিল ৰাতি শুই দিলোঁ আমি। তো ৰাতি আমি গাইজ 2টামান বাজিতহে শুইছোঁ আজি। তো দেখাই আছোঁ গাইজ আজি বাৰ্থডে বুলি কি কৰোঁ, চাই থাকা আৰু ভিডিঅ' স্পেচিয়েল হ'ব বহুত। জাষ্ট এতিয়া গা ধুব ওলাইছোঁ আৰু। তো আজি গাইজ আমাৰ ঘৰত পুৰা জীৱনত নাহা আলহী এজন আহিছে। আলহীজন চাবানে? তোমালোক গ্ৰিল খুলি দেখাই আছোঁ চোৱা। সেইজন চোৱা গাইজ, জীৱনত নাহা আলহী ইয়েলো বাবু। হা য়েছ গাইজ, মোক লগ কৰিবলৈ আহিছে, ধন্যবাদ, থেংক ইউ। ইমান ধুনীয়াকৈ ৰাতিপুৱাই বাৰ্থডে উইচ কৰিব অহাৰ কাৰণে। জীৱনত নাহে গাইজ, আজি প্ৰথমবাৰ আহিছে আমাৰ ঘৰত, কিন্তু বাই বাই বাবু। তো অ'কে গাইজ, এতিয়া তো ধুনীয়াকৈ মই গা পা ধুওঁ, আৰু গা পা ধুই পিনি মই এতিয়া ওলাওঁ। হেপী বাৰ্থডে। খাই দিয়া। থেংক ইউ। গোটেই খাব নোৱাৰোঁ, মিঠা আমনি পাওঁ। তুমি খোৱা। তুমি খোৱা অকণমান, বাৰ্থডে বুলি নোখোৱা এতিয়া। এইটো টি চাৰ্ট গাইজ আমাৰ কামলাই দিছে ন, তাই মোৰ ৰুমৰ এতিয়া চাফা কৰাত লাগি আছে, মানে বাইদেৱে দিছে এইটো টি চাৰ্ট গাইজ, গিফ্ট পালোৱে। আৰু এটা গিফ্ট গাইজ, এইটো গাইজ তোমালোকক যে মই গিফ্টটো দেখাই আছো দেই, চোৱা। এইটো বেষ্ট লাগিছে গাইজ, এইটো মোৰ মানে একদম বেষ্ট বাৰ্থডে গিফ্ট। আৰু মিষ্টাৰ বৰদলে মোৰ ধুনীয়াকৈ ইউটিউব চেনেলটোৰ নামটো লিখা আছে গাইজ, সুন্দৰ। এই ভিডিঅ'টোৰ জৰিয়তে তোমালৈ বহুত বহুত ধন্যবাদ। তো এতিয়া গাইজ নামঘৰলৈ যাওঁ। তো মায়ে পিনে ধুনীয়াকৈ চাকি তাকি দি দিছে। তো প্ৰথমতে আমাৰ গাঁৱৰে নামঘৰত যাওঁ, আৰু নামঘৰত গৈ পিনি প্ৰথমতে ধুনীয়াকৈ সেৱাটো কৰিলোঁ, আৰু আহিলোঁ গাইজ ধুনীয়াকৈ নামঘৰত দুইটাই চাকি বন্তি দিলোঁ, আৰু এতিয়া দুইটা ঘৰত যাওঁ। আৰু এইপিনে গাইজ পূৰা ঘৰ আহি পালোঁ। এইপিনে পূৰা দেউতাই মাংস কাটাত লাগি আছে গাইজ, খানা হ'ব আজি। এতিয়া একো নহয় গাইজ, তেতিয়া অলপ দেৰিকৈ পূৰা মোৰ ফ্ৰেণ্ডছখিনি আহিব, তেতিয়া পূৰা বম মানে একদম পূৰা ধামাকা হ'ব। আৰু এইপিনে মোৰ ৰুমটো পূৰা বাই ক্লিন কৰি দিলে, পূৰা চব কিতাপ চিতাপ সামৰি আলনা চালনা পূৰা সুন্দৰ কৰি দিলে, সুন্দৰ গাইজ। আজিহে বোলে মোৰ ৰুমটোত সোমাই ভাল লাগিছে, লগৰটোৱে কৈছে বুম হেল গাইজ, ভাল লাগিছে মোৰ ৰুমটোত আজি সোমাই ভাল লাগিছে। একো নাই, এই ৰুমটো চাফা হৈ থাকিলে বাৰু এনেও ভালেই লাগিব দিয়কচোন, বাৰু এনেকুৱাই আৰু। আহি গ'ল, এতিয়া পুৰা বাৰ্থডে এতিয়া ভাল লাগিব, আৰু চব খাপ আহি গ'ল গাইজ। হেপী বাৰ্থডে, ধন্যবাদ। ফুল তাণ্ডৱ খাপ। এক্সাইটেড হৈ আছিলো গাইজ, 50,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু মাত্ৰ 5টা ছাবস্ক্ৰাইবাৰ লাগে গাইজ। ইহঁতো আহি পাইছে গাইজ, মোৰ 50,000 ছাবস্ক্ৰাইবাৰো হ'বলৈ গৈ আছে, মাত্ৰ আৰু 5টা লাগে, হ'বই এতিয়া গাইজ। ফাইনেলি গাইজ 50,000 ফেমিলি হৈ গ'ল ইউটিউবত। গাইজ বিয়া পাতি দিয়ে বোলে মোক, চাগে মনটো বহুত বেছি ভাল লাগিছে। আৰু গাইজ সেইপিনে পুৰা মোৰ ইউটিউব চেনেলৰ লগো লাগি আছে, আৰু চবে এইপিনে পুৰা চাহটো খাই আছে। ফাইনেলি গাইজ 50,000 হৈ গ'ল। ইহঁতো আহিছে, ইহঁত আহি 2 মিনিট বহাৰ লগতে 50,000 গাইজ। মই আজি সঁচাকৈ গাইজ বহুত বেছি ইম'চনেল হৈ গৈছোঁ গাইজ। আজি মোৰ জন্মদিন গাইজ, 18 বছৰত সোমাইছোঁ, আৰু তাতে মোৰ আজি 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট গাইজ। কি বুলি ক'ম, আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম গাইজ, মনটো ইমান খুব লাগি আছে মানে।
ফটোখন কোন কৰি ফটো হ'ব মই আইডিয়া কৰিব পৰা নাই এতিয়া বহুত ধুনীয়া লাগিছে ধন্যবাদ পুৰা কেক কাট চলিব এইপিনে দা লৈ আহিছো সুন্দৰ এইপিনে গাইছ মিষ্টাৰ বৰদলৈ দিয়া 1 2 3 গো Happy birthday to you Happy birthday to একো দেখিব মই চকু দিয়া নহয় মোৰ চকুটো চকুৱে মেলিব নোৱাৰা হ'ল বোলা গোটেইকেইটা লাহে লাহে কিবা কৈ দিয়া মিনি ব্লগটোৰ কাৰণে ঘূৰাই দিয়া পাওঁ কি জুতে না কেঁচা দিল তু কৰে প্যাৰ কি উদাৰ সিপিনে পুৰা আকৌ গা পা ধুই পুৰা মাথা চাথা চেম্পু কৰি পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছো নহলে গোটেই শেষ কৰি দিলে গাইছ মোৰ এতিয়ালৈকে গোটেই মোক হাঠা হাঠা লাগি আছে কেক হৈ আছে গাইছ এনেই মোৰ মুখত পিম্পলছ ওলাই আছে আৰু তাতে কেক চেক একো নাই বাৰ্থডে বুলি চলি যায় আৰু আমি পুৰা বহি থাকোঁতে লাইনটো গুচি গ'ল তো এতিয়া গোটেইকেইটাকে পুৰা গাড়ী লৈ আমাৰ গাঁওখন দেখাই লৈ আহিমগৈ এতিয়া ব'লা কি হ'ল ৰেডি ব'লা গাইছ আমাৰ গাঁওখন দেখাই লৈ আহোঁগৈ আৰু গাইছ পুৰা এইপিনে বৰষুণৰ বতৰ তো আমি এনেই দলঙৰ পিনে ওলাই আহিলো সিহঁতক লৈ পিনি আৰু এইপিনে গাইছ পুৰা মজাকে আমি ওলাই গৈ আহিলো আৰু এতিয়া চবকে ভাতটো দি দিছে ভাতটো খাই কৰি লওঁ চবে আৰু চাই দিব একো খোৱা নাই এইপিনে পুৰা সাপ দুজন আহি গ'ল পিনে আমাৰ সাপ বহুত কষ্ট কৰি আহিছা বৰষুণত তিতি সাপ শুভেচ্ছা দিয়া আকৌ বাৰ্থডে ধন্যবাদ পৃথিৱীত আহি যিটো বেয়া কাম কৰিলা মানে গোটেই পৃথিৱীখন সেইকাৰণে বৰষুণ আকৌ দিছে ধুবৰ কাৰণে দিছে পাপখিনি তাকে ধন্যবাদ চলি আছে এনেকে আৰু বাকীখিনি দিয়া 14 নম্বৰ থোৱা তুমি মেইন নেকি আৰু এইপিনে গাইছ মোৰ অনুৰাগী আহি গ'ল মোক বাৰ্থডে উইচ কৰিবলৈ তাৰ বোলে গাইছ মোৰ ভিডিঅ'ত ওলাব বহুত বেছি মন আছিল আজি উলিয়াই দিলোঁ কিবা এটা কৈ দিয়া এতিয়া থেংক ইউ তোমাৰ নামটো কৈ দিয়া অংকিত বৰদলৈ ভিডিঅ'টো চাবা দেই হ'ব কাইলৈ সন্ধিয়া ভিডিঅ'টো ধুনীয়াকৈ চাবা দেই অ'কে ব'লা বাই বাই গাইছ জন্মদিনৰ চব ঠিক ঠাক গৈ আছিলে বাট এই বৰষুণ জাগে চব চেষ্টা কৰি দিলে আৰু মানে ৰাতিপুৱাৰ পৰা এনেকৈ বৰষুণে পৰি আছে গাইছ ক'তো ওলাই যাব পৰা নাই 5টা বাজিব এতিয়া বোলে গাইছ তো 5টা বাজিব এতিয়া কিন্তু বৰষুণটো এতিয়ালৈকে নেৰিল সিহঁতৰ বোলে এক্সাম আছিলে তো গাইছ এতিয়া জাষ্ট এক্সাম দি আহি পাইছে ভাতটো খালা নাই ভাতটো খাই লোৱা টিপ টপ তো এইপিনে গাইছ গাড়ীলৈ সাপ 3টামান আহি আছে তো সাপ 3টা ওচৰত যাওঁ খাই আছো গাইছ সাপ নেকি আজি গোপাত পাত হ'ব নেকি থম সাপ দিয়া হেপী বাৰ্থডে থেংক ইউ বাৰ্থডে মেইন ৰগৰটো এতিয়াহে উঠিছে কি কোৱা হাহাকাৰ চলি আছে গাইছ এইপিনে পুৰা একদম মেইন ৰগৰটো বাৰ্থডে স্পেচিয়েল
বহুত লেটকে আহিছা ৰাতিয়ে হৈ গ'ল তোমালোকৰ ভাত খোৱালে সুন্দৰ এইপিনে সঞ্জু বেয়া চাই নাই বাবা লাজো নকৰিবা টিপটপকে খাই লোৱা নিজৰে ঘৰ হা আজি থাকে মালিক খোৱা একদম সুন্দৰ বেয়া চাই নাপাবা নিজৰ বুলি খোৱা খুজিবা এনে তো যিহেতু গাইছ এতিয়া ওলাই যাম ন আৰু কেতিয়াতো ভাত খাব সময় পাম ঠিক নাই তেতিয়া ধুনীয়াকৈ পৰা ভাত পানী খাই লৈছোঁ হেল্ল' গাইছ অ'কে গোটেইখিনি খোৱা বোৱা ডান হৈ গ'ল আৰু এতিয়া আমি গোটেইকেইটাৰ পৰা অলপ এনেই ওলাই আহিছোঁ আৰু ক'ত যাম নাজানো ক'ত যাম ওচৰতে যায় প্ৰক্সি মাৰিব আহিছোঁ গাইছ প্ৰক্সি কোন